আহোঁতে নামিব নেকি আজি নহ'ব মোক এটা এপইণ্টমেণ্ট দিয়ক 2 দিনৰ ভিতৰত নাই নাই একো নকওঁ আমি 2005 পৰা খাটি আছোঁ আজি 4 2007 পৰা 5 পৰা খাটি আছোঁ কিন্তু আগতে আমাক অফিচৰ পৰা দৰমহা দিছিলে এতিয়া আমাক ঠিকাদাৰৰ আণ্ডাৰত পেলাই দিছে আজি 6 মাহৰ পৰা আমি এতিয়া কি কৰি খাম এতিয়া ছাৰৰ ওচৰত আহিলোঁ এতিয়া ছাৰক লগ ধৰিব আজি হিমন্ত ছাৰ আহিছিলে ছাৰক আজি লগ ধৰিবই নাপালোঁ ছাৰে এতিয়া কৈছে চাকৰিৰ পিছত এনেকৈ কৈ থৈ গুচি গ'ল আৰু এতিয়া কি কওঁ আমি কেনেকৈ খাম এতিয়া আমি 2005 পৰা যদি ইয়াতে আছোঁ আমি এতিয়া ক'ত কাম কৰি কেনেকৈ খাম আমি এতিয়া সেইখিনি কথা মই ছাৰৰ ওচৰত ক'ব আহিছিলোঁ চান্সে নাপালোঁ ক'বৰ কাৰণে সোমাবই নিদিলে আমাক চাকৰি পিছত বুলি এনেকৈ কৈ থৈ দিলে আমাক এনেকৈ আমি কি কৰি আৰু বেলেগ জেগাতো আমি কাম বন কৰি খাব নোৱাৰোঁ এতিয়া আমি আহোঁতে এতিয়া চবে সেনেকৈ কয় এতিয়া DC ওচৰত যাওঁ DC কয় আজিকালি এইগিলা চিষ্টেম নাই চাকৰি পোষ্ট দিলে চাকৰি পাবা ইণ্টাৰভিউ দিলে পাবা এতিয়া আমি সেনেকৈ ইমানো পঢ়া শুনা আমি নাই 8 পৰা 8 পাছ আমি আগৰ পঢ়া শুনা ইমান ভাল নাছিল কাৰণে এনেকৈ আমি চাকৰি ইণ্টাৰভিউ দিছিলোঁ প্ৰথমত দিওঁতে নাপালোঁ আমি নাপাওঁতে এতিয়া আমি কি কৰি খাম মই চাফাই কৰ্মী পোষ্টত আছোঁ 2005 পৰা খাটি আছোঁ মই মানে তেখেতে ঢেকীয়াজুলিলৈ গৈ আছে তাতে তেওঁ চিডিউল প্ৰগ্ৰেম আছে বাটতে চাইকেল সোমাই তেখেতে আমাৰ লগত দেখা হ'ল তাতে আমাৰ মেডিকেল কলেজৰ ক্ষেত্ৰত মানে মাটি কেইটামান কথা কাম আগবাঢ়িছে সেইখিনি খা খবৰ লৈছে লোৱাৰ পিছত উন্নয়নমূলক কাম কি হৈছে এটা মহিলা বজাৰ এখন হৈছে সেই সম্পৰ্কেও আলোচনা হয় এতিয়া ধৰণৰ তেখেতে আচলতে কেজুৱেলি যাওঁতে সোমাইছিলে ইয়াতে তাতে আমাৰ মাত কথা হৈছে অলপ মঙলদৈ চিভিল হস্পিটেলৰ যিটো আগত যেনেকুৱা এটা কৰ্তৃত্ব ৰূপ আছিলে তাতকৈ যথেষ্টখিনি এতিয়া ভাললৈ আহিছে এই ধৰণৰ কথা আমাৰ নতুনকৈ ইয়াতে হস্পিটেল মেনেজমেণ্ট কমিটিৰ অধ্যক্ষটো আমি সলনি কৰিছিলোঁ লোকেল MLA দিয়া হৈছিলে তেখেতে দিনৰাতি কাম কৰি আগতকৈ পৰিৱৰ্তন ঘটাইছে ICUৰ লগে লগে যি পেয়িং কেবিন বনাইছে এই সম্পৰ্কে তেখেতক অৱগত কৰোঁ কি পৰিৱৰ্তন হৈছে এইকেইটা দিনত উন্নয়নমূলক কামৰ তেখেতৰ কাৰণে আমি ধন্যবাদ দিওঁ তাৰপৰা আমাৰ বিশেষকৈ হস্পিটেলৰ বিষয় লৈ পেলাই আলোচনা হৈছে মানে যিটো মেডিকেল কলেজৰ ওপৰত আমাৰ আলোচনা হৈছে যে মাটিখিনিৰ কথাখিনি কোনটো লোকেশ্যনটোৰ ওপৰত গোটেইখিনি আমাৰ সিদ্ধান্ত লোৱা হৈছে তাকে কথাখিনি আলোচনা হৈছে আৰু তেখেতে আমাৰ মেম্বাৰশ্বিপৰ ক্ষেত্ৰত সুধিছে মেম্বাৰশ্বিপ আৰু অলপ বঢ়াব লাগিব সেইখিনি কথা কৈছে অলপ মেম্বাৰশ্বিপ বঢ়োৱাৰ কাৰণে কওক আমাৰ MLA গুৰুজিৎ দাস আৰু মোৰ আমাৰ দুজনকে বাইদেউ আছিল তিনিজনক কৈছে যে অলপ মেম্বাৰশ্বিপটো বঢ়াব লাগে সেই কথা কৈছে